আমাৰ মাজত যিয়ে নাথাকক কিয় তোমাৰ ঘৰখন অথবা মোৰ ঘৰখনে আমাৰ ভিতৰুৱা কথাবোৰ যাতে গম নাপায় আমি তেনেকৈ অভিনয় কৰি যাম সিহঁতৰ কথা এওঁৰ আগত কোৱা মানে সকলোবোৰ এপাৰাস্ত হৈ যোৱা দুখীয়ে উপযুক্ত শাস্তি পাওক সেইটো হয় কিন্তু মই পুনৰ এইবোৰ কথা কৈ সমালোচনা হ'লে মোৰ সংসাৰখনত এটা বেয়া প্ৰভাৱ পৰিব পাৰে কি কৈছ তই এইবোৰ পাগল হৈছ নেকি তাৰ বাহিৰে আৰু মোৰ হাতত বেলেগ একো উপায় নাই তই কথাবোৰ এনেকে কৈছ যে তাৰ মানে মই হস্পিটেললৈ তুমি হস্পিটেল যাব নালাগে মই আছোৱে যেতিয়া তুমি একো চিন্তা কৰিব নালাগে তোমাৰ কাৰণে এক কাপ স্পেচিয়েল কফি আনিছো থেংক ইউ বাট তুমি কিয় কষ্ট কৰিলা এইটো কি কষ্টকৰ কাম নেকি মই কি মোৰ বৌজনীৰ বাবে একো কৰিব নোৱাৰো সেইকাৰণে তোমাক মোৰ নিজৰ ভণ্টিৰ দৰে লাগে ভণ্টিৰ দৰে লাগে তাৰ মানে ন বাবা তুমি ভুলকে বুজিছা হ'ব দিয়া মই বুজিছো তুমি কি ক'ব খুজিছা মই তোমাক ধেমালিহে কৰিছো কিয় ইমান চিৰিয়াছলি লোৱা এইবোৰ বাদ দিয়া তুমি এতিয়া কফি কাপ খোৱা আৰু কোৱা কেনেকুৱা হৈছে ৱাও ৰিয়েলি থেংক ইউ আচ্ছা কোৱাচোন তুমি ইয়াত অকলে অকলে বহি কি ভাবি আছিলা কিবা টেনশ্যন নাই জীৱনটোত যুঁজিবৰ বাবে নিজকে সাজু কৰিছো মানে সমস্যা কোন মানুহৰ জীৱনত নাথাকে প্ৰত্যেকজন মানুহৰ জীৱনতেই সমস্যা থাকে কিন্তু সেই সমস্যাৰ সৈতে যুঁজিবলৈ আমি নিজকে সদায় সাজু কৰি ৰাখিব লাগে ৰাইট বহুত টেনশ্যন ল'লোঁ মন বেয়া কৰিলোঁ তোমাৰ দাদাৰ লগত কাজিয়া কৰিলোঁ আৰু নকৰোঁ তাৰ মানে তুমি মই অলপ বেলেগ ধৰণে ভাবিছোঁ কথাটো মই মোৰ সংসাৰখন শেষ হৈ যাবলৈ দিব নোৱাৰোঁ আৰু মই মোৰ সংসাৰখন বচাবৰ কাৰণে যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰিম তথাপিও এইজনীহে মোৰ বৌ চেষ্টাৰ অসাধ্য একো নাই চাবা তুমি সফল হবাই আৰু প্ৰতিটো খোজতে হেল্প কৰিবলৈ মই আছোতো তোমাৰ লগত মই এটা কথা ভাবি পোৱা নাই কি কথা মানুহ কেনেকৈ ইমান মহান হ'ব পাৰে তোমাক লগ পোৱাৰ পৰা আজিলৈকে তোমাৰ প্ৰতিটো কাম প্ৰতিটো চিন্তাত মোৰ মনত ক'ব নোৱাৰা এটা শ্ৰদ্ধা এটা সন্মান সৃষ্টি হৈ আহিছে কিন্তু আজি তুমি যিটো কাম কৰিবলৈ ওলাইছা কথাটো জানি মই সঁচাকৈ আচৰিত হৈছোঁ মানে কেনেকৈ ইমান তুমি এইবিলাক কাম কৰিব পাৰা তোমাৰ যি আত্মত্যাগ সেই আত্মত্যাগে মোৰ সন্মুখত তোমাক আজি মানুহ নহয় তুমি যেন এগৰাকী দেৱী তেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে মই দেৱী নহয় দুবৰি গছকত ছিঙি যোৱা দুবৰি
মই মহান হ'ব নোখোজো মাত্ৰ মোৰ কৰ্তব্যখিনি কৰি যাওঁ সকলোকে সুখী ৰাখিব বিচাৰোঁ মই বুজিছো কিন্তু তুমি তোমাৰ সুখৰ কথা কেতিয়াবা ভাবিছানে মোৰ আপোন মানুহবোৰ সুখত থাকিলে মই সুখী মা দেউতা অংশু নয়না আৰু আপুনিও সুখত থকাটো বিচাৰোঁ প্লিজ আপুনি নয়নাক সদায় সুখত ৰাখিব তাই যাতে কোনো কাৰণতে আঘাত নাপায় আৰু যেনেকৈ নহওক আপোনালোকৰ সংসাৰখন যাতে সদায় ধৰি ৰাখে হ'ব তুমি মোৰ ওপৰত সেইখিনি বিশ্বাস ৰাখা মই কেতিয়াও নাপালোঁ তোমাৰ কথা আৰু মোৰ ভয় হৈছে তোমাক লৈ নাই ভয় কিহৰ প্ৰতিদিনৰ দৰে আপুনি আজিও মোক সাহস দিব লাগিব যাতে মই মোৰ মাক জীয়াই তুলিব পাৰোঁ আপুনি একদম চিন্তা নকৰিব এটা কিডনীৰেও মানুহ জীয়াই থাকে মই নিশ্চয় সুস্থ হৈ ঘূৰি আহিম মদ খাইছা I'm sorry, Ria. মোক ক্ষমা কৰি দিবা মই জানো তোমাৰ লগত মই বহুত অন্যায় কৰিছোঁ কিন্তু মই নিৰূপায় মোৰ গোটেই লাইফটো মনে মনে থাকা নহয় তুমি মোৰ প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰা প্লিজ ৰিয়া মই আচলতে মনে মনে থাকা মই সকলো জানো মানুহে শুনিব শুনিলে শুনক মই কাকো মনে মনে থাকিবলৈ কৈছো নে নাই তোমাক আচ্ছা শুনাচোন আজি ঘৰলৈ আহোঁতে ইমান দেৰি কিয় হ'ল মাৰ গাটো বৰ বেয়া দুবৰীক অলপ সহায় কৰিব লগা হ'ল কি নহয় মিছা কথা তাই মোক মাৰিব খুজিছিলে আপুনি আহি নোপোৱাহেঁতেন তাই চাগে মোক মাৰি পেলালেহেঁতেন
অঁ তই আহিলি হ'বলা অঁ মোৰ তোৰ লগত বিশেষ কথা এটা আছে বুজিছ কচোন মোৰ সন্দেহ এটা হৈছে এই ৰম্ভাজনী সঁচাকৈ চাগে নয়না কিবা অপকাৰ কৰিবলৈ আহিছে কিয় মানে তই তেনেকৈ কিয় ভাবিছ মোৰ তাইক সন্দেহ কৰাৰ কাৰণ এটা আছে আজি ঘৰত ৰম্ভা কি কৰি আছ তই নাই মানে আপুনি ক'বলৈ যায় নেকি অঁ এই কাম এটাত মই এফালে যাওঁ 2 ঘণ্টামানেই লাগিব তই দুপৰীয়াৰ ভাতটো যোগাৰ কৰি থবিচোন অঁ কৰিম আপুনি একো টেনশ্যন নল'ব আৰু শুনচোন এই বোৱাৰীৰ খবৰ ৰাখিবি কিন্তু দেই আৰু যদি অহা দেৰি হয় তই তাইক খাবলৈ দি দিবি হ'ব মই চব মেনেজ কৰিম নহয় আপুনি নিশ্চিন্তে যাওক যাওঁ দে ফোনটো বাইদেউ মেডামে আকৌ পাগলামি কৰিছিল ক'ৰবাত গুচি যাব খুজিছিল কি নহয় মিছা কথা তাই মোক মাৰিব খুজিছিলে আপুনি আহি নোপোৱাহেঁতেন তাই চাগে মোক মাৰিয়ে পেলালেহেঁতেন তাই কাৰোবাৰ এজেণ্ট হয় কি মোক এনে নফচাব দেই মেডাম বাইদেউ বিশ্বাস কৰক মই তেনেকুৱা মনে মনে থাক যাচোন তই ইয়াৰ পৰা যা কিন্তু বাইদেউ মই যিটো কৈছোঁ সেইটো কৰ যা চাওঁ নয়না আহা ভিতৰলৈ আহা মই আছোঁ নহয় তোমাক কোনেও একো কৰিব নোৱাৰে আহা আহা গোটেই কথাখিনি দেখি মই তাইক সন্দেহহে কৰিছোঁ সঁচা কি মিছা কি একো ধৰিব পৰা নাই এজনী মাইকী মানুহে জানো এনেকৈ একো ডাঙৰ কথা নহয় আজিৰ সময়ত সকলো সম্ভৱ কিমান এনেকুৱা ঘটনা ঘটি আছে দুনিয়াখনত নয়নাৰ লগত এই বিষয়ে মই ভালকৈ কথা পাতিব লাগিব যদি সঁচাকৈ ৰম্ভাই এনেকুৱা এটা কাম কৰিবলৈ আমাৰ ঘৰলৈ আহিছে তেন্তে তাইৰ লগতে তাইৰ লগৰীয়া কেইটাক মই কিন্তু সোধাই নেৰোঁ কি ভাবি আছা তুমি নাই তুমি কি ভাবিছা মই বুজি পাইছোঁ মই এটা কথা বুজি পোৱা নাই কি কথা আজি মোৰ অপাৰেশ্যন কিন্তু আপুনি মোক ফুৰাবলৈ লৈ আনিলে যে মই জানিছিলোঁ তুমি এই প্ৰশ্নটো মোক কৰিবা বুলি তোমাৰ আজি কিমান টেনশ্যন হৈ আছে মই জানো তথাপিও ভাবিলোঁ তোমাক এঠাইলৈ নিয়াটো খুবেই প্ৰয়োজন কিন্তু ক'লৈ তুমি চিন্তা কৰিব নালাগে মই তোমাক যিটো ঠাইলৈ লৈ যাম মোৰ বোধেৰে তাত গৈ তুমি বহুত ৰিলেক্স ফিল কৰিবা আৰু অকণমান সময় ৱেইট কৰা কিছু সময় পিছতে আমি আমাৰ লক্ষ্যস্থান পাম এয়াই ব'লা বলক ফুৰিবলৈ অহা নাই
মোক তাইক ক'ব লাগিব ইমান সোনকালে মাকৰ কাৰণে তাইক ক'ত কিডনি এটা পালে। কম সকলো কম। এই প্ৰথমতে আপুনি বহি লওকচোন। ভিন্দু আপোনাক ইমানকৈ মানা কৰাৰ পাছতো ইয়ালৈ আপুনি কিয় আহিব লাগে? আমিবোৰ আছো নহয়। ৰ'বাচোন ৰ'বা, দুবৰি ক'ত আছে? তাই কিবা কাম এটাত এফালে গৈছে। মাতা মাতা তাইক, তাইৰ লগত মোৰ কথা আছে। তাই আহিব। এই আপুনি বহি লওকচোন। নাই নাই, মই ইয়াত বহিবলৈ অহা নাই। মোক তাইক ক'ব লাগিব ইমান সোনকালে মাকৰ কাৰণে তাইক ক'ত কিডনি এটা পালে। কম সকলো কম। এই প্ৰথমতে আপুনি বহি লওকচোন। নাই, এতিয়াই ক'ব লাগিব ক'ত পালে তাই কিডনি। এতিয়া এইখনেই মোৰ পৃথিৱী। এওঁলোকৰ মৰমবোৰ লৈয়ে জীয়াই আছো। তুমি ভাবি চোৱাচোন, আমাতকৈ দুখত বা কষ্টত থকা মানুহ এইখন পৃথিৱীত কিমান আছে। তেওঁলোকৰ দুখবোৰৰ তুলনাত আমাৰ দুখবোৰ তেনেই নগণ্য নহয় জানো? এৰা এই মানুহবোৰক সুখত সুখী আৰু দুখত দুখী হ'ব পাৰিলে জীৱনৰ এটা নতুন অৰ্থ বিচাৰি পোৱা যেন লাগে। বৰ্তমান এওঁলোকক লৈয়ে মই সুখী। ময়ো আপোনাৰ আশ্ৰমখনৰ লগত জড়িত হ'ব পাৰিলে বিৰাট সুখী হ'ম, যদিহে আপুনি মোক অনুমতি দিয়ে। নিশ্চয়, মষ্ট ৱেলকাম। তোমাৰ দৰে সৎ আৰু সাহসী ছোৱালী আমাৰ খুবেই প্ৰয়োজন। পিছে প্ৰথমে তুমি তোমাৰ কৰ্তব্যখিনি কৰি লোৱা। হয়, মোৰ অপাৰেশ্যনটো ভালে ভালে হৈ যাওক বুলি মই আশা কৰিছোঁ। মাক মই সুস্থ কৰিব পাৰিলে মনত শান্তি পাম। তোমাৰ মাক জীয়াই ৰাখিবলৈ তুমি ইমান ডাঙৰ ত্যাগ কৰিবলৈ ওলাইছা, ভগৱানে নিশ্চয় চকু মেলি চাব। তুমি অকণো ভয় নকৰিবা। বাৰু কোৱাচোন, ইয়ালৈ আহি তোমাৰ কেনেকুৱা অনুভৱ হৈছে? সঁচাকৈ এক বিৰাট শান্তিৰ ঠাই। মই বহুত ৰিলেক্স ফিল কৰিছোঁ আৰু আপোনাক থেংকছ ক'ব বিচাৰোঁ ইমান ধুনীয়া ঠাইখনলৈ মোক লৈ অনাৰ বাবে। তোমাৰ যেতিয়াই মন যায় তুমি তেতিয়াই আহিবা। অঁ, আমি এতিয়া পিছত দেৰি নকৰোঁ নেকি? অঁ, ময়ো হস্পিটেল সোনকালে পাব লাগে। ব'লা। আহক। la la